ওম গণেশায় নমঃ। নমস্কাৰ প্ৰিয় শ্ৰোতা দৰ্শক, সকলোৰে প্ৰত্যেকটো দিন শুভ হওক, মংগলময় হওক। আপোনালোকৰ প্ৰত্যেকটো ক্ষণ প্ৰাপ্তিৰ ক্ষণ হওক, আনন্দময় হওক আপোনালোকৰ পৰিৱেশ। আৰম্ভ কৰিছোঁ মকৰ ৰাশিৰ জাতক জাতিকাসকলৰ 2024 বৰ্ষৰ বিশেষ ৰাশিফল। মকৰ ৰাশিৰ জাতক জাতিকাসকলৰ আহিবলগীয়া 2024 বৰ্ষ কি ধৰণে পাৰ হ'ব, কি প্ৰতিকাৰ কৰিলে আপোনালোকৰ 2024 বৰ্ষটো সৰ্বাংগ সুন্দৰ, সমৃদ্ধিশালী, সৰ্বতো প্ৰকাৰৰ উন্নতি সমৃদ্ধি আপোনালোকৰ কি ধৰণে আহিব তাৰ বিষয়ে জনাব বিচাৰিছোঁ। এতিয়ালৈকে আমাৰ চেনেলটো যদি আপুনি ছাবস্ক্ৰাইব কৰা নাই, ছাবস্ক্ৰাইব কৰি দিব বুলি আশা ৰাখিছোঁ আৰু বেল আইকনটো প্ৰেছ কৰিব বুলি আশা ৰাখিছোঁ। শেহতীয়া আপডেট পাবৰ বাবে বেল আইকনটো প্ৰেছ কৰিব। নিশ্চয়কৈ আমাৰ আপডেটসমূহ পাই থাকিব। মকৰ ৰাশি জাতক জাতিকাসকল, মকৰ ৰাশি হৈছে ৰাশি চক্ৰৰ দশম ৰাশি। উত্তৰহাৰা নক্ষত্ৰৰ 3টাকৈ পাত, শ্ৰৱণা নক্ষত্ৰৰ 4টাকৈ পাত আৰু ধনিষ্ঠা নক্ষত্ৰৰ 2টা পদ লৈ মকৰ ৰাশি গঠিত হৈছে। মকৰ ৰাশিৰ অধিপতি গ্ৰহ হৈছে শনি। মকৰ ৰাশিত মংগল গ্ৰহ তুংগী বা উচ্চ স্থান, আনহাতে বৃহস্পতি হৈছে নিজ স্থান। বিশেষভাৱে শূদ্ৰবৰ্ণ অগ্নিযোগ বুলি কোৱা হৈছে। বৈশিষ্ট্যৰ কথা যদি ক'ব বিচৰা যায়, মকৰ ৰাশিৰ জাতক জাতিকাসকলৰ সাধাৰণতে সচৰাচৰ বুদ্ধিমান, আত্মবিশ্বাসী, বীৰ, সুনাম প্ৰিয়, ভোগবিলাসী আৰু স্নেহ প্ৰৱণতা, দায়িত্বশীল সম্পন্ন ব্যক্তি হয়। মকৰ ৰাশিৰ জাতক জাতিকাসকলৰ ব্যক্তিসকল সহজ সৰল লাগিলেও মূলতঃ সৰ্বতো প্ৰকাৰৰ তেওঁলোকৰ বুদ্ধিমত্তা সকলো সময়তে থাকে বুলি কোৱা হয় আৰু নিজৰ আত্মবিশ্বাস বিশেষভাৱে তেওঁলোকে ৰাখে বুলি কোৱা হয়। ভোগবিলাসী হয় যদিও আয় অনুযায়ীহে খৰচ কৰাৰ প্ৰৱণতা তেওঁলোকে ৰাখে আৰু বিশেষভাৱে মকৰ ৰাশিৰ জাতক জাতিকাসকলে সা সম্পত্তি ভোগ কৰাৰ বাবে বিভিন্ন ধৰণৰ ৰজাৰ দৰে শক্তিশালী জীৱন তেওঁলোকে পাবলৈ সক্ষম হয়। সৰ্বতো প্ৰকাৰৰ কৰ্মত সিদ্ধি উন্নতি তেওঁলোকে ৰাখিবলৈ সক্ষম হয় বুলি কোৱা হয়। ক'ব যদি বিচাৰো আমি জীৱিকাৰ বিষয়ে, মকৰ ৰাশিৰ জাতক জাতিকাসকল পৰিশ্ৰমী, নিষ্ঠাবান, ধৈৰ্য সহকাৰে সকলো ধৰণৰ কৰ্ম তেওঁ কৰিব পৰা ক্ষমতা মকৰ ৰাশিৰ জাতক জাতিকাসকলৰ থাকে বুলি কোৱা হয়। আমি যদি ক'ব বিচাৰো ব্যৱসায় বাণিজ্য 2024 বৰ্ষ কি ধৰণে পাৰ হ'ব, বিদ্যাস্থান কি ধৰণে পাৰ হ'ব, কৰ্মস্থান কি ধৰণে পাৰ হ'ব, নিশ্চয়কৈ আপোনালোকে যদি আমাৰ সৈতে যোগাযোগ কৰিব বিচাৰে যোগাযোগ কৰিব পাৰিব। ডেছক্ৰিপশ্যনত যোগাযোগৰ সবিশেষ দিয়া হৈছে, নিশ্চয়কৈ চাই ল'ব আৰু আমাৰ সৈতে কথা পাতিব পাৰিব। জ্যোতিষ সম্বন্ধীয় সমিধানৰ বাবে বা বিশুদ্ধ গ্ৰহৰত্নৰ ক্ৰয়ৰ বাবে আমাৰ সৈতে যোগাযোগ কৰিব পাৰে। 2024 বৰ্ষ বিশেষভাৱে শনি স্বগৃহী, তৃতীয় স্থানত বৃহস্পতি, চতুৰ্থত ৰবি, তুংগী, বুধ আৰু ৰাহু পঞ্চম স্থানত আছে। শুক্ৰ স্বগৃহী ষষ্ঠ স্থানত আৰু ষষ্ঠ স্থানত মংগল আৰু কৰ্মৰ স্থানত কেতু গ্ৰহ অৱস্থান কৰি বছৰটোৰ আৰম্ভণি কৰিছে। বিশেষভাৱে ধনৰ স্থানৰ যদি কথা ক'ব বিচৰা যায়, মকৰ ৰাশিৰ জাতক জাতিকাসকলৰ ধনৰ স্থানৰ অধিপতি গ্ৰহ হৈছে শনি। বৰ্ষৰ আৰম্ভণি কালত বিশেষভাৱে শনি গ্ৰহৰ শুভকাৰকতাত যান বাহন ক্ৰয়ৰ যোগ দেখা গৈছে। ধনৰ স্থানটো উন্নতি সমৃদ্ধি আপোনালোকৰ আছে বুলি কোৱা হৈছে আৰু স্থায়ী সম্পদ ক্ৰয়ৰ বাবে ভাল যোগ 2024 বৰ্ষত আছে বুলি কোৱা হৈছে। টিনপাত, লোহা, কয়লা, শিলবালি, গৃহ নিৰ্মাণৰ লগত জড়িত ব্যৱসায়ত যদি আপুনি জড়িত, তেনেহলে আপোনালোকৰ উন্নতিৰ যোগ প্ৰচুৰ পৰিমাণে বৃদ্ধি পাইছে। মাজে মাজে শনিৰ প্ৰভাৱত কিছু ব্যৱসায়ৰ ক্ষেত্ৰত অসুবিধাৰ সৃষ্টি হ'ব পাৰে বুলি কোৱা হৈছে, যাৰ বাবে প্ৰতিকাৰৰ ব্যৱস্থা ভিডিঅ'ৰ শেষৰ পিনে নিশ্চয়কৈ চাই ল'ব পাৰিব।
ব্যৱসায় বাণিজ্যৰ কথা যদি ক'ব বিচৰা যায় বৰ্ষৰ আৰম্ভণি ক্ষেত্ৰত বিশেষভাৱে মকৰ ৰাশিৰ জাতক জাতিকাসকলৰ অতি শুভ সময় বুলি কোৱা হৈছে। নতুন বস্ত্ৰ লাভ, সোণ ৰূপ ভূষণ অলংকাৰ, বিভিন্ন ধৰণৰ ব্যৱসায়, জলজ ব্যৱসায়, সূতাৰ ব্যৱসায়, জাহাজৰ ব্যৱসায়, পৰিবহণ ব্যৱসায়, বিভিন্ন ধৰণৰ আৰ্টিষ্ট, বিভিন্ন ধৰণৰ কলা কৌশলী, বিভিন্ন ধৰণৰ গায়িকা, বিভিন্ন ধৰণৰ গায়ক আৰু অভিনয়ৰ লগত জড়িত ব্যক্তিসকলৰ শুভ মংগলময় ফলাফল দেখা গৈছে। বিদ্যাৰ স্থানৰ কথা ক'বলৈ গ'লে বছৰটোত বিদ্যা লাভৰ যোগ দেখা গৈছে। মাজে মাজে শাৰীৰিক অসুস্থতা আহিব পাৰে, সৰু সুৰা ৰোগ ব্যাধিৰ ভয় কিন্তু বিদ্যাৰ স্থানত দেখা গৈছে। গতিকে যিকোনো পৰীক্ষা অৱতীৰ্ণ হোৱাৰ প্ৰাক মুহূৰ্তত সাৱধানতা অৱলম্বন কৰাটো প্ৰয়োজনীয়। কৰ্মস্থান চাকৰিৰ ক্ষেত্ৰত ক'বলৈ গ'লে আপোনালোকৰ কৰ্ম প্ৰতিগ্ৰহ হৈছে শুক্ৰ গ্ৰহ। পঞ্চম স্থানত স্বগৃহত অৱস্থান কৰাৰ বাবেই বছৰটোৰ আৰম্ভণিৰ পৰাই আপোনালোকে কৰ্মৰ স্থান আনন্দময় কৰি তুলিছে। শুক্ৰ গ্ৰহৰ শুভ কাৰকতাত মেডিকেল, টেকনিকেল, ইঞ্জিনিয়াৰিং, ITI, চিত্ৰগ্ৰাফাৰ, কম্পিউটাৰ, ফটোগ্ৰাফাৰ, সুচাৰুকলা, বিভিন্ন ধৰণৰ কাৰিকৰী কৰ্মৰ লগত জড়িত ব্যক্তিসকলে বিশেষভাৱে উন্নতি হ'ব। আৰু যিসকলে এনেধৰণৰ ইঞ্জিনিয়াৰিং, ITI, টেকনিকেল, পলিটেকনিকেল, মেডিকেল পঢ়া শুনা কৰি আছে তেওঁলোকৰ বাবেও চাকৰি প্ৰাপ্তিৰ যোগ দেখা গৈছে। বিশেষভাৱে যিসকলে কৰ্ম কৰিব বিচাৰে তেওঁলোকৰ বাবে শুভ মংগলময় ফলাফল আছে বুলি ক'ব পাৰি। প্ৰেম প্ৰণয়, বিবাহ, দাম্পত্য জীৱনৰ ক্ষেত্ৰত শুভ মংগলময় ফলাফল আছে। আৰু যিসকলে বিবাহৰ বাবে কথা বাৰ্তা আৰম্ভণি কৰিছে বা বিবাহৰ উপযুক্ত বয়স হৈছে তেওঁলোকৰ বাবেও শুভ মংগলময় ফলাফল আছে। আমি যদি ক'ব বিচাৰো প্ৰতিকাৰৰ কথা তেনেহ'লে পোনপটীয়াকৈ ক'ব লাগিব এই বছৰ মকৰ ৰাশিৰ জাতক জাতিকাসকলৰ গ্ৰহ হৈছে অশুভ, শনি, মংগল, কেতু। এই তিনিটা গ্ৰহৰ প্ৰতিকাৰ আপোনালোকে কৰি ল'ব পাৰে অভিজ্ঞ জ্যোতিষীৰ পৰামৰ্শ অনুসাৰে। কাৰণ গ্ৰহৰ প্ৰতিকাৰ সাধাৰণতে অভিজ্ঞ জ্যোতিষীৰ পৰামৰ্শ অনুসাৰে যদি লোৱা নহয়, গ্ৰহৰ প্ৰতিকাৰ যদি ভুল ধৰণে লোৱা হয় তেনেহ'লে তাৰ বিপৰীত প্ৰভাৱ পোৱাটো স্বাভাৱিক। নিশ্চয়কৈ শুভ ফলৰ যদি কথা ক'ব বিচৰা যায় শুভ গ্ৰহ শুক্ৰ আৰু শনি, বিশেষভাৱে শুক্ৰ শনি যি দুই গ্ৰহ শুভ আৰু কেতিয়াবা শনি গ্ৰহৰ মাজতে অশুভ প্ৰভাৱো দেখা গৈছে, যাৰ কাৰণে প্ৰতিকাৰৰ ব্যৱস্থাৰ কথা কোৱা হৈছে। শুভবাৰ শুক্ৰবাৰ আৰু শনিবাৰ, শুভ ৰং কজলা, কাজলমুখী বুলি কোৱা হৈছে। কলা ৰং আপোনালোকৰ বাবে শুভ হ'ব। শুভ ৰত্ন হ'ব ইন্দ্ৰনীলা। শুভ ৰত্ন হ'ব আপোনালোকৰ বাবে শুভ ৰত্ন ব্লু চাফায়াৰ বা নীলম ৰত্ন, এমেথিষ্ট ৰত্ন আপোনালোকে ধাৰণ কৰিব পাৰে। আপোনালোকৰ শুভ সংখ্যা 3 আৰু 8। ধন্যবাদ জনাইছো প্ৰত্যেকগৰাকী শ্ৰোতা দৰ্শকসকলে। প্ৰত্যেকটো দিন শুভ হওক, মংগলময় হওক তাৰ কামনাৰে সামৰিছো বিশেষ ৰাশিফল। ধন্যবাদ।